মাণ্ডাকাটা আঞ্চলিক হাফিজিয়া মাদ্ৰাছাৰ উদ্যোগত বাৰ্ষিক দিনী জলছা সম্পন্ন 10টাৰ বন্দী আৰু মাদ্ৰাছাৰ স্থানীয় গৃহ নিৰ্মাণৰ শুভাৰম্ভ কামৰূপ জিলাৰ মাণ্ডাকাটা আঞ্চলিক হাফিজিয়া মাদ্ৰাছাৰ উদ্যোগত বাৰ্ষিক জলছাখনি মাণ্ডাকাটাস্থিত মাদ্ৰাছা প্ৰাংগণত দেওবাৰে অনুষ্ঠিত হৈ যায়। উক্ত দিনা জলছাৰ সমান্তৰালভাৱে 10টাৰ বন্দী আৰু মাদ্ৰাছাৰ স্থানীয় গৃহ নিৰ্মাণৰ শুভাৰম্ভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সেই মৰ্মে ৰাতিপুৱা কুৰাণ শ্বৰীফ খতম, পতাকা উত্তোলন, বৃক্ষৰোপণ, মুক্তাবৰ ছাত্ৰ-ছাত্ৰী প্ৰদৰ্শনীমূলক কেৰাত পাঠ, গজল, জিকিৰ আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। জহুৰবাদ গাঁওখনৰ জ্যেষ্ঠ ব্যক্তি আস্কৰ আলীয়ে দান কৰা ভূমিত হাফিজিয়া মাদ্ৰাছাৰ স্থানীয় গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়। শুভাৰম্ভ কাৰ্যসূচীত আমন্ত্ৰিত আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। সন্ধিয়া অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ আব্দুছ ছাত্তাৰ চাহেবৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মীয় সভাত আলহাজ মৌলানা শ্বেখ জিয়াৰুৰ ৰহমান, হাফিজ মৌলানা ৰমজান আলী চাহেব প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ইছলাম ধৰ্মৰ বিষয়ে তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানতে হাফিজিয়া মাদ্ৰাছাৰ কেইবাগৰাকীও ছাত্ৰক সফলভাৱে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে পাগুৰি প্ৰদান কৰা হয়। 10টাৰ বন্দী অনুষ্ঠানৰ পিছতে সামৰণি পৰে বাৰ্ষিক দিনী জলছাৰ কাৰ্যসূচী। সমূহ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে জলছা উদযাপন সমিতিয়ে। নিউজ ডেস্ক AIN লাইভ। আজি আমাৰ যিনি জলছাৰ তৰফৰ পৰা হ'লেও আমাৰ বৃহত্তৰ মাণ্ডাকাটা অঞ্চলৰ ৰাইজলৈ আমি জলছা পৰিচালনা সমিতিৰ তৰফৰ পৰাই শুভেচ্ছা যাচিছোঁ। গতিকে সকলোৰে দোৱা, সকলোৰে আশীৰ্বাদত আজি আমি আটক ধুনীয়াকৈ এই জলছা অনুষ্ঠানটি কৰিবলৈ বিচাৰিছোঁ। ইয়াৰ কিছু খন্তেক সময়ৰ আগতে আমাৰ যি অস্থায়ী মাদ্ৰাছা আছে, আঞ্চলিক হাফিজিয়া মাদ্ৰাছা, আমি স্থায়ী কাৰণে আমি ইতিমধ্যে আধাৰশিলা স্থাপন কৰি আহিলোঁ আৰু এই আধাৰশিলা স্থাপনতো আমাৰ বহুত সুশৃংখলভাৱে সম্পন্ন কৰি আহিছোঁ। বিভিন্ন ভাইৰ আমাৰ দান খাইৰাত লৈ আমি আশা কৰিছোঁ যাতে আমাৰ সুউচ্চ অট্টালিকা বনাব পাৰোঁ। এই অট্টালিকাত যাতে আমি বৃহৎ বিভিন্ন ঠাইতকৈ আমি ব্যতিক্ৰমী শিক্ষাৰে আমাৰ ল'ৰা ছোৱালীক যাতে শিক্ষিত কৰিব পাৰোঁ, তাৰে আশা মনত লৈ পেলাই আমি চবেই একত্ৰিত হৈ এক হৈ আমি সেই মাদ্ৰাছাখনৰ এটা স্থায়ী ৰূপ দিয়াৰ কাৰণে আজি আমি মনস্থ কৰিছোঁ আৰু চবে আমি এক হৈছোঁ, চবে আমি উৎসাহিত হৈছোঁ যাতে আমাৰ যি ঘৰৰ আৰ্থিক অনুদান বা বিভিন্ন ভাইৰ আৰ্থিক অনুদানেৰে আমি যাতে এটা জাকত জিলিকা এখন মাদ্ৰাছা আমি পাব পাৰোঁ, তাৰে আশা ৰাখি। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজিৰ যিটো অনুষ্ঠান বৃহত্তৰ মাণ্ডাকাটা অঞ্চলৰ কাৰণে এটা গৌৰৱ আৰু এটা আশাৰ অনুষ্ঠান। মাণ্ডাকাটা বৃহত্তৰ অঞ্চলত তেনেকুৱা প্ৰথমখনেই বুলি ক'ব পাৰি হাফিজিয়া মাদ্ৰাছা, মাণ্ডাকাটা আঞ্চলিক হাফিজিয়া মাদ্ৰাছা। আজি তাৰ বাৰ্ষিক দিনী জলছা, ইয়াৰ লগত পাগুৰি প্ৰদান অনুষ্ঠান আছে। লগতে আমাৰ মাদ্ৰাছাৰ স্থায়ী গৃহৰ আমি আজি শুভাৰম্ভ কৰিছোঁ। আমাৰ কাৰণে সুখৰ বিষয়, আমাৰ মাদ্ৰাছাৰ স্থায়ী মাটি হৈ গ'ল। মাটি অবিহনে আমি ৰেজিষ্টাৰ নাপাওঁ, কামত আগবাঢ়িব নোৱাৰোঁ। এই চুবুৰীৰে মেনা চুবুৰীৰে জনাব আস্কৰ আলী চাহাবজাদা একমাত্ৰ ল'ৰা আইজুল হকে দান কৰিলে। আমি তেখেতৰ দান আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। আল্লাহ পাকে কবুল কৰক। তাত এখন পূৰ্ণ পৰ্যায়ৰ মাদ্ৰাছা হওক তাকে কামনা কৰিছোঁ। আৰু এই মাদ্ৰাছাত আমি সকলোৰে সহায় সহযোগ দিহা পৰামৰ্শ আশা কৰিছোঁ। আমি মাণ্ডাকাটা আঞ্চলিক হাফিজিয়া মাদ্ৰাছাত 2014 চনত স্থাপিত হৈছিল ইয়াতে এই স্থানত। আজি আমি আহি এই মাদ্ৰাছাৰ উদ্যোগত আমি এখন জলছা অনুষ্ঠিত কৰিছোঁ আৰু এই জলছা অনুষ্ঠানৰ লগে লগে আমি এই উক্ত মাদ্ৰাছাত আমাৰ এই চুবুৰীৰ আইজুল হক তেওঁৰ পিতৃ আস্কৰ আলীয়ে আমাক কথা মাতি ভূমিদান কৰিছে আৰু সেই ভূমিত আমি আজি ইতিমধ্যে আধাৰশিলা স্থাপন কৰা হৈ গ'ল। গতিকে আমি আশা ৰাখিছোঁ এই অঞ্চলে এইখন মাদ্ৰাছা ভৱিষ্যতে সকলোৰে সহায় সহযোগিতাত জীয়াই ৰাখিব পাৰিম। আল্লাহু আমাক কবুল কৰক। আমি আজি ইয়াৰ পিছতে জলছাৰ বিশেষ কাৰ্যসূচী আছে, গতিকে সেই কাৰ্যসূচীত আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাই জলছা উপলক্ষে তেখেতসকলৰ ভাষণ শুনিম বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে আমি ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন কাৰ্যসূচীৰে আজি সকলো কাৰ্যসূচীৰ আমি মুকলি কৰিছোঁ, তাৰ লগে লগে গছপুলি ৰোপণ। গতিকে মই এই মাদ্ৰাছাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আল্লাহ তাআলাৰ ওচৰত দোৱা মাগিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।